নমস্কাৰ বন্ধুসকল 1500 নতুন পদৰ অনলাইন আবেদন আৰম্ভ হৈছে মাহিলী দৰমহা যথেষ্ট ধুনীয়া আৰু ডিসেম্বৰ মাহৰ ভিতৰতে আপোনালোকে এই পদখিনিত এপইন্টমেন্ট ল'ব পাৰিব এডভাৰটাইজমেন্টটো কৰ পৰা আহিছে কি কোৱালিফিকেশন বিচাৰিছে সকলোখিনি ভিডিওটোত কম সময়তে জনাম আহক ভিডিওটো আৰম্ভ কৰোঁ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা এই এডভাৰটাইজমেন্টটো মুকলি কৰি দিছে 1500 প্ৰবেশনাৰী অফিচাৰৰ ভেকেন্সি এইবাৰ প্ৰকাশ কৰিছে আৰু এইখিনিৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈছে প্ৰিলিমিনাৰী এক্সামিনেশ্যন অনুষ্ঠিত হ'ব আগষ্ট 2026ত আৰু অনলাইন মেইন এক্সামিনেশ্যন ছেপ্টেম্বৰ 2026ত আৰু যেটো লাষ্ট ফেজ 3 সাইকোমেট্ৰিক টেষ্ট গ্ৰুপ এক্সাৰসাইজ তথা ইন্টাৰভিউ অক্টোবৰ আৰু নৱেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হ'ব আৰু ফাইনালি ডিসেম্বৰ মাহৰ ভিতৰত এপইন্টমেন্ট দিব তো এই ভেকেন্সি খিনি ক্যাটেগৰি ওয়াইজ যদি আমি চাও এসসিৰ বাবে 234টা এসটিৰ বাবে 144 ওবিসিৰ বাবে 390টা ইডব্লিউএছৰ বাবে 144 আনৰিজাৰ্ভড আছে 588টা এনেকৈ মুঠ 1500 পদ মুকলি হৈছে এইবাৰ আৰু এতিয়া যদি আমি ডাইৰেক্টলি ডেট ওয়াইজ চাব যাও তেনেহলে অনলাইন এপ্লাই আৰম্ভ হৈছে 18 জুনৰ পৰা আৰু 8 জুলাইলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ এডমিট কাৰ্ড আপোনালোকে তৃতীয় সপ্তাহত জুলাই মাহৰ তৃতীয় সপ্তাহত ডাউনলোড কৰিব পাৰিব আৰু আগষ্ট মাহৰ ভিতৰত প্ৰিলিমিনাৰী এক্সামিনেশ্যন অনুষ্ঠিত হ'ব প্ৰিলিমিনাৰী এক্সামিনেশ্যন কোৱালিফাই কৰিলে আপোনালোকে ছেপ্টেম্বৰ মাহত ইয়াৰ যেটো মেইন এক্সামিনেশ্যন হেতু দিব লাগিব হেতু কোৱালিফাই কৰিলে আপোনালোকে অক্টোবৰ নৱেম্বৰ মাহৰ ভিতৰত হ'বলগীয়া যেটো ইন্টাৰভিউ বা সাইকোমেট্ৰিক টেষ্ট হেতু দিব পাৰিব আৰু ফাইনালি নৱেম্বৰ ডিসেম্বৰ মাহত ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ লগে লগে আপোনালোকে এপইন্টমেন্ট লাভ কৰিব এই পদখিনিত প্ৰফেশনাৰী অফিচাৰৰ পদখিনিত আবেদন কৰিবৰ বাবে বয়সৰ সময়সীমা লাগিব মিনিমাম 21 বছৰ আপোনাৰ কমপ্লিট হ'ব লাগিব আৰু ম্যাক্সিমাম 30 ইয়াৰ্ছলৈকে আনৰিজাৰ্ভ সকলে এপ্লাই কৰিব পাৰিব যদি ওবিসি হয় 3 বছৰ এজ ৰিলেক্সেশন অৰ্থাৎ 33 ইয়াৰ্ছলৈকে এপ্লাই কৰিবৰ বাবে তেওঁলোক এলিজিবল এসসি এসটি 35 লৈকে এপ্লাই কৰিব পাৰিব আৰু পিডব্লিউডি ক্যান্ডিডেট আনৰিজাৰ্ভ হলে 10 বছৰ ওবিসি 13 বছৰ এসসি এসটি 15 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন লাভ কৰিব পাৰে তো ইয়াৰ বাবে শিক্ষাগত অৰ্হতা হৈছে যিকোনো গ্ৰেজুৱেচন ইন এনি ডিসিপ্লিন তো যিকোনো গ্ৰেজুৱেচন আপোনাৰ 30 ছেপ্টেম্বৰ 2026ৰ আগত কমপ্লিট হৈছে অৰ্থাৎ ফাইনেল ৰিজাল্ট আহিছে তেনেহলে আপোনালোকে এপ্লাই কৰিব পাৰিব চাওক এতিয়া জুন মাহ চলি আছে 30 ছেপ্টেম্বৰলৈকে সময় দিছে 30 ছেপ্টেম্বৰ আগত আপোনালোকৰ ফাইনেল ৰিজাল্ট আহিব লাগিব বহুতৰ হয়তো 6 সেমিষ্টাৰৰ এক্সাম হোৱা নাই বা এক্সাম হৈছে ৰিজাল্ট হোৱা নাই তেনেকুৱা ক্যান্ডিডেটেও ইয়াতে এপ্লাই কৰিব পাৰিব কিন্তু এইটো কনফাৰ্ম হ'ব লাগিব আপোনালোকে 30 ছেপ্টেম্বৰৰ আগতে আপোনাৰ ৰিজাল্ট ঘোষণা হ'ব লাগিব গ্ৰেজুৱেচনৰ তো যিসকল বন্ধু-বান্ধৱী এপ্লাই কৰিব বিচাৰে তেওঁলোকে আমাৰ ৱেবসাইট educationforassam.com ভিজিট কৰিব ডেসক্ৰিপচনত প্ৰথমতে লিংক দি দিম আৰু এডভাৰটাইজমেন্টৰ লিংকটো আপোনালোকে ডেসক্ৰিপচনতে লাভ কৰিব আৰু ইয়াৰ বাবে আপোনালোকে যিসকলে এপ্লাই কৰিব বিচাৰে অনলাইন আবেদন মাচুল পে কৰিব লাগিব আনৰিজাৰ্ভ ইডব্লিউএছ ওবিসি ক্যান্ডিডেটে 750 টকা পে কৰিব লাগিব আৰু এসসি এসটি পিডব্লিউডি সকলে কোনো ধৰণৰ আবেদন মাচুল পে কৰিব নালাগে তো ভিডিওটো এইখিনি নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ